খেৰকটা নৈৰ ওপৰেৰে দলংখন পাৰ হৈ মাজুলীত যেতিয়া ভৰি দিলো মাজুলীত এয়া মোৰ চতুৰ্থবাৰৰ বাবে অহাৰ সুযোগ হ'ল এতিয়া কথাটো হ'ল বহুতক মই কওঁ যে মোৰ ঘৰ গহপুৰত কেতিয়াবা কওঁ মোৰ ঘৰ কলিয়াবৰত মোৰ ঘৰ অৰিজিনেলি মাজুলীৰ কৰতিপাৰা সত্ৰ কিন্তু দুখৰ কথা কিছু সময় পূৰ্বে বিশ্বনাথ চাৰিআলিৰ পৰা অহা যিগৰাকী আমাৰ শিক্ষক তেখেতে ক'লে যে বহু সত্ৰ ইতিমধ্যে লুইজে হৈ গৈছে সেই তেনে এখন সত্ৰৰে ইয়াত এতিয়া আমাৰ এজন বৰ্তাৰ ল'ৰা আছে তেওঁ তাতো যাম এজন এগৰাকী বাক ইয়ালৈ বিয়াও দিছোঁ আন এখন সত্ৰত গতিকে আমি অৰিজিনেলি আমি মাজুলীৰ হয় এতিয়া তাৰপিছত কলিয়াবৰত আমাৰ গোটেই বৰ্তা সকলে ককাই ইয়াৰ পৰা গ'ল গতিকে আমি কৰতিপাৰা সত্ৰৰ আছিলোঁ এতিয়া ন সত্ৰ বুলি প্ৰতিষ্ঠা হ'ল সেইকাৰণে ক'ৰবাত ক'বলৈ গ'লে মই মাজুলীৰে ল'ৰা বুলি ক'ব পাৰিম সিপাদা আৰু ঘৰৰ পৰা যেতিয়া ঘৰলৈ ঘূৰি আহে ভালো লাগে মোৰ ভাল লাগে কেতিয়াবা এতিয়া কথা হ'ল নৰনাৰায়ণ আৰু চিলাৰায়ৰ বিষয়ে আমি কৈ আছোঁ 1515 চনত এই হয়তো ক্ষমতা ৰাজ্যৰ প্ৰতিষ্ঠা আজিৰ পৰা প্ৰায় 510 বছৰমান হ'ল নেকি 510 বছৰ ভাবি চাওকচোন কি আছিল তেতিয়া কেনেকুৱা পৰিৱেশ আছিল চাগে তেতিয়া মাইক্ৰফোন নাছিল লাইট নাছিল অলপ বেলেগ আছিল শংকৰ গুৰুজনাৰ যদি আপুনি হিষ্ট্ৰী চাই তেতিয়াহ'লে বৰ সুন্দৰ আছিল খোজকাঢ়ি অহা যোৱা কৰিছিলে তেওঁলোকে কেতিয়াবা হয়তো গৰু গাড়ীত অহা যোৱা কৰিছিলে কিমান এটা বেলেগ পৰিৱেশ আছিল চাগে মই কেতিয়াবা এইবিলাক অলিক কল্পনা কৰি ভাল পাওঁ তাৰপিছতে বহুতে ক'লে আমাৰ গুণমালাখন নৰনাৰায়ণৰ ৰাজসভাতে শংকৰ গুৰুজনাই লিখি উলিয়াইছিলে সেয়া এটা হিষ্ট্ৰী গতিকে তাৰ পিছৰ পৰ্যায়লৈ যদি আহোঁ তেতিয়াহ'লে আৰু ভাল লাগিব প্ৰতিমা বৰুৱা বাইদেউক মই দুবাৰ লগ পাবলৈ সক্ষম হৈছিলোঁ এইটো সৌভাগ্য ভূপেন দাৰ সৈতে গীত পৰিৱেশন কৰাৰ সময়ত ভূপেন দাক একেবাৰে শেষৰ সময়ত মই লগ পাইছিলোঁ ভূপেন হাজৰিকাৰ ঘৰৰ কাষতে মই ভাড়া আছিলোঁ প্ৰতিমা বাইদেউ বৰ বেলেগ আছিল মানুহগৰাকী তেখেতৰ হাৱা খানালৈ যদি যায় তেখেত ইমান ডাঙৰ চিকাৰী আছিল তেওঁ বহুতখিনি আপোনালোকে কেতিয়াবা গ'লে যাব তেওঁলোকৰ হাৱা খানালৈ যাব ইণ্টাৰেষ্টিং কথা মই তেওঁলোকৰ পৰাই গম পাইছিলোঁ যে তেজ হাজৰিকাৰ জন্ম গদাধৰ নৈ পাৰত সেই ঘৰটোতে তেজ হাজৰিকাৰ জন্ম হৈছিলে গদাধৰ যেতিয়া প্ৰিয়ংকদাক বিয়া পাতি আনিছিলে ভূপেন হাজৰিকাই প্ৰথম সেই তালৈ লৈ গৈছিলে আৰু তাতে যেতিয়া প্ৰিয়ংকদাটো ফৰেনাৰ হয় বাহিৰৰ হয় তেখেতে তেতিয়া গদাধৰ নৈ পাৰত গা ধুইছিলে বহু মানুহৰ জোন বান্ধি বান্ধি তেখেত চাবলৈ আহিছিলে এনেকুৱা কাহিনীও আছে এনেকুৱা হিষ্ট্ৰীও আছে কেৱল সিমানেই নহয় এই যে কোচ ৰাজবংশী যিটো জনগোষ্ঠী বা যিয়ে বুলিয়ে নকওক আপোনালোকে ভাবক ভাৰতৰ এখন বিশেষ চিনেমা নিৰ্মাণ সেইখন ইয়াৰ পৰা হৈছিলে যিখন দেৱদাসৰ যদি আমি কথা ক'বলৈ যাওঁ প্ৰমথেশ বৰুৱা তেখেতে দেৱদাসৰ শ্বুটিং কৰিছিলে সেইদিনা মই তালৈ গৈছিলোঁ তেখেত দেৱদাসৰ কিমান বছৰ সম্পূৰ্ণ হোৱাৰ পিছত শ্বাহৰুখ খান আৰু ঐশ্বৰ্যৰাক তেওঁলোকে আমন্ত্ৰণ কৰাৰ এটা প্লেনিং কৰিছে বুলি মই গম পাইছোঁ গতিকে এফালৰ পৰা যদি আমি ক'বলৈ গৈ থাকোঁ তেতিয়াহ'লে কেৱল চিলাৰায় নৰনাৰায়ণেই নহয় তাৰ পিছৰ প্ৰজন্মই সকলোৱে আমাক অসমখন সমৃদ্ধ কৰিবলৈ চেষ্টা কৰি গৈ আছে ইয়াৰ পিছত মই কওঁ যে মোৰ সাংবাদিক জীৱনৰ আৰম্ভণি যিজন ককাইদেউৰ পৰা মই আৰম্ভ কৰিছিলোঁ যাৰ হাতত ধৰি মই স্ক্ৰিপ্ট লিখিবলৈ শিকিছিলোঁ ভইচ অভাৰ দিবলৈ শিকিছিলোঁ তেখেতৰ নাম হৈছে হেমেন ৰাজবংশী নিউজ লাইভ নামৰ চেনেলটোত আমি গুৱাহাটী লাইভত আৰম্ভ কৰিছিলোঁ তাৰপিছত প্ৰতিদিন টাইমলৈ গ'ল সেই হেমেন ৰাজবংশী এগৰাকী কোচ ৰাজবংশীৰ ল'ৰা আৰু তেখেতৰ ঘৰত থাকি তেখেতৰ পৰিয়ালত থাকি তেখেতৰ সৈতে এইবিলাক শিকিবলৈ চেষ্টা কৰিছোঁ এতিয়া তেখেতে সাংবাদিকতা এৰি তেখেতে লাহেকৈ এতিয়া শিক্ষকতা বৃত্তিটোলৈ গ'ল ইয়াৰ পিছতে যদি মই ক'বলৈ যাওঁ মোৰ খুব ভাল লাগে যে আপোনালোকৰ এই বস্ত্ৰভাগ সেউজীয়া আৰু হালধীয়া চন পৰি থকা মাটিখিনিত যদি অকণমান আমি সৰিয়হ ছটিয়াই দিওঁ কেইদিনমানৰ পিছত সেই সৰিয়হখিনি হালধীয়া হৈ পৰে এতিয়া আমি ধেমাজিৰ পৰা আহি থাকোঁতে বহু সৰিয়হতলী দেখিছোঁ সৰিয়হতলীসমূহ হালধীয়া হৈ পৰিছে
এনেকুৱা এটা অনুভৱ হৈছে প্ৰকৃতিত যেন সৰিয়হে হালধীয়া বৰণ সানি খুব ধুনীয়াকৈ প্ৰকৃতিখনক জীপাল কৰি তুলিছে আৰু আপোনালোকৰ জাতিটোৱে আপোনালোকৰ মানুহখিনিয়ে আপোনালোকৰ বস্ত্ৰয়ে আপোনালোকৰ সংস্কৃতিয়ে আমাৰ অসমীয়া সমাজখনক চহকী কৰিছে প্ৰকৃতিৰ দৰে আপোনালোক যেতিয়া একেলগ হৈ 5000 মই জানো মাজুলীত প্ৰায় 5000 কোচ ৰাজবংশীৰ লোক আছে 5000 কোচ ৰাজবংশীৰ লোকে যদি এই বস্ত্ৰখন হাতত তুলি লৈ মাজুলীৰ কোনোবা এখন চৰ চাপৰিত অকণমান সময় থিয় দিয়ে মোৰ অনুভৱ হ'ব যে ক'ৰবাত যে প্ৰকৃতি 50,000 বুলি 50,000ৰো কম নহয় দেখছো 50,000 যদি কুচৰাজবংশীৰ মানুহে একেলগে চৰ চাপৰিত গৈ একেলগে এই বস্ত্ৰখন তুলি ধৰে ক'ৰবাত এনেকুৱা লাগিব সৰিয়হ যেন পেলাই থৈছে সৰিয়হ যেন প্ৰকৃতিত ফুলিছে আৰু দেখিবলৈ খুব ভাল লাগিব গতিকে মই সেইকাৰণে ক'ব বিচাৰিছোঁ আপোনালোকে কেৱল সৰিয়হে যেনেকৈ প্ৰকৃতিক খুব ধুনীয়াকৈ এটা ৰূপ দিয়ে আপোনালোকে অসমীয়া জাতিটোলৈ অসমখনলৈ খুব ধুনীয়াকৈ এই বাৰ্তা প্ৰেৰণ কৰিছে আৰু সমৃদ্ধ কৰিছে বুলি আশা কৰিছোঁ ইয়াৰ পিছতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক আপোনালোকে আমন্ত্ৰণ কৰিলে ইয়ালৈ আৰু আমন্ত্ৰণ ৰক্ষা কৰি মই যে আহিব পাৰিলোঁ আৰু এইকেইদিন আমি ইয়াতে থাকিম আৰু মই ইতিমধ্যে তত্ত্বাৱধান কৰিছোঁ আমি মাজুলীৰ বিভিন্ন জেগা ঘূৰিম আৰু ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম মই অকণমান ভাবিছিলোঁ ইয়াত কিনো কথা ক'ম মই যদিও হিষ্ট্ৰী তথাপি কিন্তু মই ক'ৰবাত অকণমান নতুন প্ৰজন্মৰ লগত কথা কৈ বেছি ভাল পাওঁ কলেজ ইউনিভাৰ্চিটি শিক্ষা প্ৰতিষ্ঠানলৈ আমন্ত্ৰণ কৰে তাত ভাষণ দিবৰ কাৰণে কিন্তু এটা জাতিৰ ওপৰত যেতিয়া কথা ক'বলগীয়া হয় এটা জনগোষ্ঠীৰ ওপৰত যেতিয়া কথা ক'বলগীয়া হয় বহুতখিনি ভাবি চিন্তি কোৱাৰ প্ৰয়োজন বোধ কৰোঁ আৰু সেইকাৰণে আপোনালোকক এটাই আহ্বান কৰিছোঁ আপোনালোকে যেনেধৰণে লাগি আছে নিজক স্বীকৃতিৰ বাবে এই কাষতে থকা জখলাটোলৈ মোৰ মনত পৰিছে অলপ সময়ৰ পৰা মই জখলাটোলৈ চাই আছিলোঁ যে আমি আমাৰ নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা খোজ দিব লাগিব যেনেধৰণে জখলাটোৱে এটা খোজ আগবাঢ়ি গৈ আছে তাৰপিছত গৈ সেই উদ্ধস্তু পাইছে ঠিক একেধৰণে আমি আমাৰ ছাত্ৰ সন্থা হওক বাকী যিসকল বিশেষ ব্যক্তি আছে তেওঁলোকে এটা খোজ দিলে এদিন হয়তো আপোনালোকৰ সেই পাবলগীয়াখিনি আপোনালোকে নিশ্চয় পাব লাভ কৰিব সেইখিনি আশা আমি কৰিছোঁ ইয়াৰ পিছতে হাঁহি থকাৰ কথা এটা কৈছিলে আজিৰ যিগৰাকী ব্যক্তি আমাৰ চিলাৰাই বঁটা যাক প্ৰদান কৰা হৈছে তেখেতে এটা কথা কৈছিলে যে কোচ ৰাজবংশীৰ ব্যক্তিসকলে অকণমান সংকীৰ্ণ মনোভাৱত থাকে আৰু তেওঁলোকে হাঁহিবলৈ অপ্ৰস্তুত হয় ক'ৰবাত খোলা মনৰ হাঁহি মাৰিব নোৱাৰে মই তেতিয়াই তেওঁৰ বিষয়ে ক'বলৈ মোৰ মন যাব যে লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল অসমীয়া মানুহে দেখোন হাঁহিব নাজানে গতিকে অকল আপোনালোক কেলে আমি কোনেও হাঁহিব নাজানো কিন্তু মই শেহতীয়াকৈ অসমখন ঘূৰি ফুৰোঁতে কেইখনমান ট্ৰাকৰ পিছফালে দুটামান শব্দ লিখা দেখা পালোঁ আৰু সেইকাৰণে মই হাঁহি থাকিবলৈ শিকিলোঁ যিমান কষ্ট পালোঁ সেইদিনা এখন গাড়ীৰ পিছফালে ট্ৰাকৰ পিছফালে লিখা আছে হাঁহিবলৈ নিজে শিকিব লাগিব কান্দিবলৈ কন্দুৱাবলৈতো বহুত মানুহ আছে গতিকে হাঁহিবলৈ আপোনালোকে নিজে শিকক কন্দুৱাবলৈ আমাৰ বহুত মানুহ আছে গতিকে হাঁহিটোৰে সমাজখন জয় কৰক কন্দুৱাবলৈ যিহেতু বহুত মানুহ আছে বেলেগৰ ওচৰত কান্দিবলৈ চেষ্টা নকৰিব কাৰণ হাঁহিলে আমাৰ দাঁতকেইটাহে দেখা পায় অন্তৰখন দেখা নাপায় হয়নে গতিকে হাঁহিলে যদি দাঁতকেইটাই ওলায় গতিকে দাঁতকেইটা উলিয়াওক অন্তৰখন কাকো দেখুৱাব নালাগে কিমান দুখ আছে কিমান সুখ আছে গতিকে হাঁহি থাকক দাঁতকেইটা দেখুৱাই থাকক কিন্তু নতুন প্ৰজন্মলৈ গ'লো যে হাঁহিবৰ কাৰণে গোট খাই আনিব লাগিব কাৰণ গোট খা খালে হাঁহিব নোৱাৰিবা দাঁতকেইটা বৰ লেতেৰা হ'ব ইয়াৰ পিছতে মই আমাৰ ককা আইতা যিসকল আছে তেওঁলোকলৈও এটা কথা কৈছোঁ যে দাঁতকেইটা খুলি পৰি যোৱালৈকে হাঁহি থাকিব লাগে কাৰণ দাঁতকেইটা খুলি ওলাই পৰি যোৱাৰ পিছত হাঁহিলে বৰ বেয়া দেখি বুলি কয় কিন্তু মই ভাবোঁ আমাৰ আইতা ককা যিসকলৰ দাঁতো নাই তেওঁলোকেও হাঁহি থাকিলে কিন্তু বৰ ধুনীয়া লাগে গতিকে দাঁতকেইটা খুলি পৰি যোৱালৈকে আমি হাঁহি থকাটো খুবেই বেছি প্ৰয়োজনীয় গতিকে সকলোৱে হাঁহি থাকিব হাঁহি আমি বহুত কাম কৰিব পাৰোঁ হাঁহি আমি বহুত জগত জিনিব পাৰোঁ গতিকে সকলোকে হাঁহি থকাৰ অনুৰোধ কৰিলোঁ এইখিনিতে ইয়াৰ পিছত মই বেছি নকওঁ কাৰণ ইতিমধ্যে যথেষ্ট সময় হৈছে ভাত খোৱাৰো সময় হৈছে কথা কৈ থাকিব পৰা যাব কিন্তু শুনিবলৈতো মানুহ লাগিব নহয় জানো আৰু এনেকুৱা অনুষ্ঠানবিলাকলৈ আহিলে মোৰ এটাই ভাল লাগে আজি যে ইয়াত অনুষ্ঠান এভাগ হ'ল ইয়াতে সম্পাদকীয় এটা প্ৰতিবেদন থাকিব এখন
এখন নিমন্ত্ৰণী পত্ৰ থাকে তাত কাৰোবাৰ এটা নাম থাকিব আজিৰ পৰা 50 বছৰৰ পিছত হয়তো মোক আকৌ এবাৰ কৰিব যে আজিৰ পৰা ইমান বছৰ আগতে চক্ৰপাণি বৰাসৰু আহিছিলে এইখন মিটিঙলৈ পুষ্পৰাজবংশীৰ সেই বিশেষ অনুষ্ঠানলৈ গতিকে তাতো এটা হিষ্ট্ৰী ক্ৰিয়েট হ'ব গতিকে আজিৰ এই মিটিংখনত যিসকল মানুহ আছিল 50 বছৰৰ পিছত নিশ্চয় তেওঁলোকে ক'ব যে সেই মিটিংখনত আমি আছিলোঁ গতিকে ৰাজহুৱা মিটিঙত মই ভাবোঁ মানুহ অহাটো খুবেই বেছি প্ৰয়োজনীয় আৰু মানুহ আহিব লাগে তেতিয়াহে হিষ্ট্ৰী ক্ৰিয়েট হয় সকলোকে মোৰ ফালৰ পৰা মৰম জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকক সঁচাকৈয়ে হাঁহি থাকিব সেইটোৱে আশা কৰিছোঁ আৰু নতুন প্ৰজন্মখিনিৰ কাৰণে এটা সংস্কৃত শ্লোকে কৈ থৈ যাব বিচাৰিছোঁ যিসকলে পঢ়ি আছে কাৰণ সংস্কৃত মোৰো আছিলে এটা শ্লোক আছে খুব ধুনীয়া যে কাকু চেষ্টা বহুত ধ্যানম স্বান নিদ্ৰা তথৈবচ অল্পাহাৰী গৃহত্যাগী বিদ্যাৰ্থী পঞ্চলক্ষণম বিদ্যাৰ্থীৰ 5টা লক্ষণ থাকে কাকু চেষ্টা কাউৰীৰ দৰে চেষ্টা কৰিব লাগে বহুত ধ্যানম বগলীৰ দৰে ধ্যান কৰিব লাগে স্বান নিদ্ৰা কুকুৰৰ দৰে নিদ্ৰা হ'ব লাগে অল্পাহাৰী আহাৰ কমকে গ্ৰহণ কৰিব লাগে গৃহত্যাগী ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনা কৰিব লাগে গতিকে বিদ্যাৰ্থীসকলৰ বাবে এইটো শ্লোক ক'লো আগবাঢ়ি যাব বুলি আশা কৰিছোঁ এইখিনিয়ে ক'বলগীয়া আৰু এটা কথা কৈ থৈ যাওঁ যেতিয়া মই পুষ্পৰাজবংশীৰ বিভিন্ন অনুষ্ঠানলৈ আমি গৈছোঁ আৰু তাত ভিডিঅ' প্ৰস্তুত কৰিছোঁ যেতিয়া মই চেনেলত আছোঁ তাতো কৰিছোঁ বিভিন্ন অনুষ্ঠান কৰিছোঁ তেওঁলোকৰ চিপিৰ চিলাৰাই আৰু নৰনাৰায়ণে কেনেধৰণেও নিজৰ ৰাজ্যখন পৰিকল্পিতভাৱে প্ৰস্তুত কৰিছিলে আপোনালোকে চাবলৈ কিন্তু তেওঁলোকৰ ৰাজ্যখিনিলৈ যাব লাগে খুব সুপৰিকল্পিত আছিল তেওঁলোকৰ ৰাজ্যখন তেওঁলোকে বিভিন্ন মন্দিৰ নিৰ্মাণ কৰিছিল সেই মন্দিৰসমূহ এতিয়াও আছে আপোনালোকে চাবলৈ নিশ্চয় যাব আপোনালোকৰ অঞ্চলসমূহ কোন কোন গৈছে নাজানো কিন্তু যোৱাটো খুবেই প্ৰয়োজনীয় আপোনালোকৰ সেইখিনিয়ে মোৰ ক'বলগীয়া ধন্যবাদ যদি কিবা ভুল কৈছোঁ মাৰ্জনা কৰি দিব আৰু আশীৰ্বাদ কৰিব এইখিনিয়ে ক'লোঁ ধন্যবাদ